বৰ্তমান সময়ছোৱা আপোনালোকে দেখিছে যে কোভিড অতিমাৰীয়ে গোটেই আমাৰ ৰাজ্যখনতে এটা বিশেষ পৰিস্থিতি সৃষ্টি কৰিছে। আমাৰ জিলাখনতো আজিৰ দিনটোত মই আপোনালোকক এটা কথা ক'ব পৰা হৈছোঁ যে সেইটো হৈছে যে বৰ্তমান কোভিডৰ যিটো ট্ৰেণ্ড, ইনফেক্টেড যিটো ট্ৰেণ্ড হৈছে, সেই ট্ৰেণ্ডটো কিছু কমিছে। কাৰণ যোৱা সপ্তাহ তাৰ আগৰ সপ্তাহত দেখিছিলোঁ যে প্ৰায় 6% পৰা 7%লৈ বৃদ্ধি পাইছিল মানে আক্ৰান্তৰ সংখ্যা। এতিয়া আজিৰ দিনটোত আমাৰ জিলাখনত প্ৰায় 4.5% আমি গোলাঘাট জিলাখনত 4.5% আমাৰ আক্ৰান্তৰ সংখ্যা হৈছেগৈ। ইতিমধ্যে যোৱা সময়ছোৱা জিলাখনত প্ৰায় 1,27,666 জন লোকৰ 127,666 লোকৰ মানে ৰেড টেষ্ট কৰা হৈছিলে মুঠ, আৰু ইয়াৰ ভিতৰত পজিটিভ সংখ্যা আছিলে 6,061 জন। আৰু টোটেল বৰ্তমানলৈকে এক্টিভ মানে কেছৰ সংখ্যা হৈছে গোটেই জিলাখনতে 1,806 জন। আৰু ইয়াৰ ভিতৰত মৃত্যুৰ সংখ্যা আছে 64। আৰু ইতিমধ্যে জিলাখনত 4টা কণ্টেইনমেণ্ট জ'ন কৰা হৈছে, 4টা কণ্টেইনমেণ্ট জ'ন। আৰু আজিৰ পৰিস্থিতি আপোনালোকে যদি চাই, আজিৰ দিনটো পজিটিভ কেছ টুডে আজি কালি সন্ধিয়ালৈকে আছে, আজি 3 তাৰিখৰ আজি এতিয়ালৈকে অহা নাই ৰিপৰ্টটো। কালিলৈকে আমাৰ 152 জন, আপোনালোকে কম কমিউনিকেট কৰিছে চাগে আপোনালোকক। 152 কালিলৈকে আছিল। হোম আইচলেশ্যন এতিয়ালৈকে আছে 933 জন, হস্পিটেলত আছে 232 জন, আৰু বিভিন্ন ধৰণৰ ক'ভিড কেয়াৰ চেণ্টাৰবিলাকত আছে 641। গতিকে এইখিনিকে আপোনালোকক আমি কৈছোঁ, এইখিনি পৰিসংখ্যা মই আপোনালোকক দিলোঁ। আৰু আমি ইতিমধ্যে ইয়াত উপায়ুক্ত ডাঙৰীয়াও আছিলে, আৰু মই গোটেই ক'ভিড পৰিস্থিতি সম্পৰ্কে গোটেই কথাখিনি মই তেওঁলোকৰ পৰা জানিব খুজিছিলোঁ। তেওঁলোকে মোক গোটেই কথাখিনি মোক জনাইছে। আমাৰ লগত জইণ্ট ডাইৰেক্টৰো আছে। গতিকে মই এইটোৱে নিৰ্দেশ দিছোঁ যাতে যিবিলাক কণ্টেইনমেণ্ট জ'ন আছে, সেই কণ্টেইনমেণ্ট জ'নবিলাকত যিখিনি পাব লগা চৰকাৰী সা সুবিধা, সেই সুবিধাখিনি যাতে তেওঁলোকে ৰোগীসকলে পায়, সেইটো তাৰ প্ৰতি যদি বিশেষভাৱে আমাৰ জইণ্ট ডাইৰেক্টৰ হেল্থে নজৰ ৰাখে, সেইখিনি তেওঁলোকক আমি নিৰ্দেশ দিছোঁ। আৰু বিশেষকৈ চাহ বাগানবিলাক আপোনালোকে দেখিছে, জিলাখনত আমাৰ 70খন চাহ বাগান আছে, 70 নাম্বাৰছ অফ টি গাৰ্ডেনছ আমাৰ 70খন। এই চাহ বাগানবিলাকত কিছু সংখ্যক চাহ বাগানত মানে ক'ভিড আক্ৰান্ত হৈছে, আৰু সেইসকল যাতে বিশেষভাৱে তেওঁলোকৰ প্ৰতি নজৰ ৰাখে, তাৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। ইয়াত আমি বহুতো চাহ বাগানবিলাকৰ মেনেজাৰসকলকো মাতি আনিছিলোঁ, আৰু তেওঁলোকৰ লগত আমি কথা বাৰ্তা হৈছোঁ। আৰু তেওঁলোকৰ কিখিনি কৰিব লগা আছে বা প্ৰশাসনৰ কিটো কৰিব লগা আছে, সেইখিনি কথা আমি জানিছিলোঁ আমি আলোচনা কালত। আৰু তেখেতসকলে কৈছে যে এতিয়ালৈকে মানে ক'ভিড আক্ৰান্তৰ সংখ্যাটো বৃদ্ধি হোৱা নাই, কিছু আগতে যিটো ৰেট অফ ইনফেক্টেড মানুহৰ সংখ্যা বাঢ়িছিল, এই যোৱা সপ্তাহটোৰ পৰা কমিছে। সেইখিনি কথা। আৰু তৃতীয়তে হ'ল যে কিছু বাতৰি কাকত বা সংবাদ মাধ্যমৰ জৰিয়তে ময়ো পঢ়িছিলোঁ বা ময়ো দেখিছিলোঁ যে যদি ক'ভিড পজিটিভ হয়, সেই এজন মানুহ যদি কোনোবা এটা চেণ্টাৰত ক'ভিড পজিটিভ হিচাপে চিহ্নিত হয়, সেইজনক যাতে পজিটিভলি মানুহজনৰ যাতে সুৰক্ষাৰ ক্ষেত্ৰত গাড়ী ব্যৱস্থা কৰি পেলাই আমাৰ হেল্থ ডিপাৰ্টমেণ্টে যদি তেওঁৰ প্ৰয়োজন হয় হোম আইচলেশ্যন যাব লাগে, হোম আইচলেশ্যনত থাকিব লাগে, বা নহয় বা হস্পিটেলত ভৰ্তি হ'ব লাগে। এই ক্ষেত্ৰত যাতে তেওঁলোকে একদম মানে কঠোৰ দৃষ্টি ৰাখি কোনো ধৰণৰ ভায়লেশ্যন নকৰে, সেইটো তেওঁলোকক আমি সেইটো নিৰ্দেশ দিছোঁ। আৰু উপায়ুক্ত ডাঙৰীয়াক আমি এইটো কথাও কৈছোঁ যে কেতিয়াবা কি হয়, কিছুমান ৰোগীয়ে নিজৰ প্ৰাইভেট কাৰ লৈ পেলাই তেওঁলোকে আহে, হস্পিটেলসমূহলৈ আহে বা ক'ভিড কেয়াৰ চেণ্টাৰসমূহত পৰীক্ষা কৰিবলৈ আহে। তেনেকুৱা ধৰণৰ ৰোগীৰ যদি কিবা কাৰণ পজিটিভ হয়, তেওঁলোকে যাতে প্ৰাইভেট ভেহিকুল যাতে এলাউ নকৰে, সেইটো কথা কৈছোঁ। কাৰণ আমি এইটো আমাৰ এটা এপ্ৰিহেনশ্যন হৈছে যে কিবা কাৰণত যদি প্ৰাইভেট ভেহিকুলত কোনোবা এজন ৰোগী যদি গুচি যায়, তেওঁৰ হয়তো নিজৰ হোম আইচলেশ্যনৰ কাৰণে তেওঁ ঘৰলৈ যাব পাৰে বা কোনোবা চেণ্টাৰতো যাবলৈ দিয়া হয়,
তেওঁতে সেইটো ভাইলেট কৰি বেলেগ জেগাত যদি তেওঁ গুচি যায় তেতিয়াহ'লে তেওঁ চান্স অফ মানে বেলেগ মানুহলৈ ইনফেক্টেড হোৱাৰ এটা চান্স থাকিব পাৰে তেওঁ ক'ব নোৱাৰাকৈ যদি বেলেগ জেগাত গুচি যায় গতিকে সেইখিনিও আমাক আমাৰ বিধায়ক ডাঙৰীয়াই মোক কৈছে গতিকে আমি সেইখিনি ক্ষেত্ৰতো আমি প্ৰশাসনক কৈছোঁ যাতে এইটো হ'বলৈ নিদিয়ে আৰু কোনো ক্ষেত্ৰত যাতে কোনো ধৰণৰ যাতে মানে অসতৰ্ক কোনো ধৰণৰ যাতে মানে হেৰি নহয় পৰিস্থিতি সৃষ্টি নহয় তাৰ পৰা উদ্ভৱ হ'ব লগা কোনো ধৰণৰ যাতে মানে পৰিৱেশ সৃষ্টি নহয় আমি সেইকাৰণে কঠোৰভাৱে আমি প্ৰশাসনক কৈছোঁ আৰু জইণ্ট ডাইৰেক্টৰ হেল্থকো আমি কৈছোঁ যে জিলাখনত যাতে ক'ভিড পৰিস্থিতিটো সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন হৈ থাকে আৰু এই ক্ষেত্ৰত যিখিনি কৰিব লগা সতৰ্কতামূলক মানে ষ্টেপ গ্ৰহণ কৰিব লাগে সেইখিনি ল'বলৈকো আমি জিলা প্ৰশাসন পুলিচ প্ৰশাসন আৰু হেল্থ ডিপাৰ্টমেণ্ট সকলোকে এটা কোঅৰ্ডিনেটেড ইফৰ্ট লৈ পেলাই মানে সকলোৱে মিলি পেলাই যাতে এই পৰিস্থিতি মোকাবিলা কৰে সেইখিনি আমি কৰিবৰ কাৰণে নিৰ্দেশ দিছোঁ বিভাগবিলাক আছে ৱৰ্কছ ডিপাৰ্টমেণ্ট আছে বা অন্যান্য চিভিল ডিপাৰ্টমেণ্টবিলাক আছে সেইবিলাকৰো আমি বুজ ল'লোঁ আৰু বুজ লৈ আমি কেনেকৈ তেওঁলোকৰ যিবিলাক আঁচনি বৰ্তমান চলি আছে সেই আঁচনিবিলাক যাতে কামবিলাক এই ক'ভিড পৰিস্থিতি চলি আছে যদিও তাৰ মাজতে ডেভেলপমেণ্ট এক্টিভিটিছবিলাক যাতে মানে চলি থাকে সেইখিনি যাতে তেওঁলোকে মানে তাৰ মাজেৰে যাতে কামবিলাক কৰিবলৈ চেষ্টা কৰে তাৰ কাৰণে আমি নিৰ্দেশ দিছোঁ পজিটিভ এজন ডেথ হয় ডেথ হোৱাৰ পিছত তেওঁ যেতিয়া সৎকাৰ কৰিবলৈ যোৱা হয় সৎকাৰ কৰাৰ সময়ত মানে চুইপাৰবিলাকৰ এটা প্ৰব্লেম হৈছে কি তেওঁলোকে খৰি চৰি বা আদি কৰি সকলোখিনি মেনেজ কৰিব লাগে কিন্তু সেই সময়ত যেতিয়া সৎকাৰ কৰাৰ সময়ত এটা যিটো চৰকাৰে এটা ফাণ্ড দিছে মানে মানুহজনক 10,000 টকাকৈ দিব পইচাটো তেওঁলোকে তেতিয়াই নাপায় নোপোৱাৰ কাৰণে কি হৈছে তেওঁলোকে নিজেখিনি সকলো ব্যৱস্থা কৰি ল'ব লাগে যাৰ কাৰণে কেতিয়াবা তেওঁলোকে গাৰ্জেনৰ পৰা পইচাও ল'বলগীয়া হয় তেওঁলোকে তাৰ কাৰণে বদনামৰ ভাগি হৈছে আৰু তেওঁলোকে তাৰ কাৰণে বিল দিয়াৰ পিছতহে তেওঁলোকে সেই তাৰ পইচাটো পাব গতিকে এইটো চুইপাৰজনৰ কাৰণে এইটো ছাৰ অসম্ভৱ কথা যে চুইপাৰজনে সৎকাৰ কৰাৰ পিছত বিল দিব লাগিব বিল দিয়াৰ পিছত পইচা পাব এইটোতো তেনেকুৱা ছিষ্টেম নহয় কিন্তু এছঅ'পিটো তেনেকৈ কোৱা নাই এছঅ'পিটো কৈছে যে প্ৰত্যেক মানুহ সৎকাৰৰ নামত চৰকাৰৰ পৰা 10,000 টকাকৈ দিয়া হ'ব সেইটো লৈ কিন্তু এটা ডাঙৰ সমস্যাৰ সৃষ্টি হৈ আছে বাইদেউ হয় এইটো কথা আমি আলোচনা কৰিছোঁ আজি আমি সেইকাৰণে স্পষ্টভাৱে গোটেইখিনি আমি কৈছিলোঁ কাৰণ মোকো তেওঁলোকে কৈছিলে মিউনিচিপালিটিৰ যিসকল লোকে এই কামখিনি কৰি আছে তেওঁলোক মোৰ ওচৰলৈ আহিছিল আৰু এই অসুবিধাখিনি কথা কৈছিল তেতিয়া আমি গোটেইখিনি আলোচনা কৰিছোঁ আমি এইটো কথা ষ্ট্ৰিক্টলি কৈছোঁ যে তেওঁলোকে এই কামখিনি কৰিবৰ কাৰণে 5,000 টকা বা বিশেষ পৰিস্থিতিত 10,000 টকা দিব লাগে সেইকাৰণে আমি এইটো কথা উপায়ুক্ত ডাঙৰীয়াক আমি কৈছোঁ যে তেখেতে যাতে এইখিনি কাম তেওঁলোকে আগতীয়াভাৱে এডভান্স হিচাপে দিয়ে কাৰণ এইসকল লোকে টকা 5,000 নিজৰ পকেটৰ পৰা যোগাৰ কৰি পেলাই মানে মৃতদেহটো সৎকাৰ কৰিব নোৱাৰে তেওঁলোকৰ সেইখিনি সামৰ্থ্য নাই গতিকে আমি বিশেষভাৱে কৈছোঁ পিছৰ পৰিস্থিতি যিখিনি আমাৰ ইয়াত এক্সিকিউটিভ অফিচাৰ থাকিব তেওঁ ফৰ্মেলিটিছখিনি কৰি থাকিব কিন্তু প্ৰথমতে পুঁজিটো যাতে আগতীয়াভাৱে তেওঁলোকে দিয়ে এইখিনি কথা আমি উপায়ুক্ত ডাঙৰীয়াক আমি কৈছোঁ আৰু উপায়ুক্ত ডাঙৰীয়াই কৈছে এই পইচাখিনি তেওঁলোকে NRSM পৰা আহে NRSM পইচাটো দিয়া বুলি কৈছে NRSM পৰা আহে উপায়ুক্ত আমাক জনাইছে NRSM পৰা এই পইচাখিনি বহন কৰা হৈছে আৰু তেওঁলোকে এইখিনি পইচা আগতীয়াকৈ দিম বুলি উপায়ুক্তই মোক কৈছে কিন্তু কথাটো হ'ল কি তাৰমানে যিখিনি অস্থায়ী কৰ্মচাৰী আছে তেওঁলোকে বিভিন্ন কামত তেওঁলোকক নিয়োগ কৰা হয় হস্পিটেলখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতা পৰা আৰম্ভ কৰি ৱাৰ্ড বয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত থাকে তেওঁলোকে এতিয়া আহিছিল ইয়ালৈ আপোনাক লগ কৰিবৰ কাৰণে এই ধেৰ মিটিং চলি থকাৰ কাৰণে তেওঁলোকে লগ কৰিব পৰা নাই যিখন মিটিং এইখিনি ক্ষেত্ৰতো বাইদেউ তেওঁলোকে কৈছে যে এবাৰ যদি আমাৰ কথাখিনি ভাবে যিখিনি মানুহ নহ'লে হস্পিটেলখন কিন্তু অচল হৈ পৰিব সেই মানুহখিনি নহ'লে ইতিমধ্যে আচলতে হেৰি আমাৰ হেল্থ মিনিষ্টাৰ ডাঙৰীয়াক আমাৰ জিলাখনৰ গাৰ্জেন মিনিষ্টাৰ হিচাপে চৰকাৰে নিযুক্তি দিছে মই অলপ আগতে তেখেতৰ লগত কথা পাতিছিলোঁ তেওঁৰ লগত আমি এদিন এখন ইয়াতে আমি মিটিং পাতিম আৰু মিটিং পাতি মই ইতিমধ্যে আমাৰ জইণ্ট ডাইৰেক্টৰ আছিলে তেখেতকো মই কৈছোঁ যে আপোনাৰ যদি কিবা অসুবিধা থাকে কিবা ইছ্যু আছে আপুনি সেইখিনি এখন মিটিঙতে ৰেজ কৰিব কাৰণ তেওঁ যিহেতু গাৰ্জেন মিনিষ্টাৰ আৰু নিজেও হেল্থ মিনিষ্টাৰ এইখিনি কথা আমি তেখেতক যিখিনি হেল্থ ৰিলেটেড ইছ্যুবিলাক আছে সেইখিনি আমি তেখেতক আমি অৱগত কৰিবৰ কাৰণে মই জইণ্ট ডাইৰেক্টৰ কৈছোঁ